তো বন্ধুসকল আপোনালোক সকলে কেনে আছে আশা কৰো আপোনালোক সকলে মহান আল্লাহৰ ৰহমতত ভাল আছে যোৱা কেইদিন মই যিবিলাক ভিডিঅ' আপলোড কৰিছিলো আপোনালোক সকলোৱে ভিডিঅ'খন চাইছে বহুত বেছি মৰম দিছে মই অতিকৈ আনন্দিত হৈছো আৰু হেয়ে আজি আপোনালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো যি ভিডিঅ'ত মই আপোনালোকক দেখাম যে আমাৰ গাঁও অঞ্চলৰ ভিতৰতে বা বেলেগ অঞ্চলৰ ভিতৰতে যিবিলাক মানুহ আছে তেওঁলোকে কেনেকৈ মানে নিজৰ জীৱিকা নিৰ্বাহ কৰাৰ বাবে স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ে আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'তে মই যেটো টপিকৰ ওপৰত কথা পাতিবলৈ গৈ আছো আপোনালোকে হয়তো নাভাবে কিন্তু মই আপোনালোকক জনাই দিও যে আজিৰ এই ভিডিঅ'টো আপোনালোকে এটা ট্ৰেইলাৰৰ নিচিনাকৈ চাব মানে আপোনাৰ দেখাম বস্তুটো যে আপোনালোকক কিমানখিনি ভাল লাগে যদি আপোনালোকৰ পছন্দ হয় তেনেহলে মই ডিটেইল ভিডিঅ' এটা মই আপোনালোকৰ কাৰণে বনাই দিম আপোনালোকে সকলোৱে ষ্টে টিউন থাকিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰি দিব তেনেহলে বলক ভিডিঅ'খন আমি আৰম্ভ কৰো আজি আমি আহিছো আমাৰ এই অঞ্চলত যিবিলাক দুখীয়া নিবনুৱা মানুহ আছিল তেওঁলোকে তিয়হ খেতি কৰিছে এই তিয়হ খেতিখন কৰি তেওঁলোকে বৰ্তমান স্বাৱলম্বী হৈ আছে তেওঁলোকে নিজৰ যেটো নিবনুৱাৰ সমস্যা এই সমস্যাখিনি দূৰ কৰি আছে আপোনালোকে সাগে জানিবলৈ এতে ইচ্ছুক হৈছে কেনেকৈ তিয়হ খেতিবিলাক কৰে মই আৰু ভিতৰত আপোনালোকক লৈ গৈছো আপোনালোকে মোৰ লগতে থাকিব এয়া আপুনি চাই আছে যে তিয়হ খেতিৰ মাজেদি এটা নালা নিচিনা বনাইছে তাতে পানী দিয়ে খেতৰ ভিতৰতে মই আৰু ভিতৰত আপোনালোকক লৈ যাম যদি মোৰ ভিডিঅ'খন আপোনালোকৰ ভাল লাগি থাকে তেনেহলে ভিডিঅ'খন লাইক কৰি দিব আপোনালোকে ভিডিঅ' চাই কিন্তু লাইক নকৰে লাইক কৰিব আৰু কমেন্ট কৰি জনাব যে ইয়াৰ পৰৱৰ্তী যেটো ডিটেইল ভিডিঅ' হে ভিডিঅ'খন মই বনাম নে নবনাম আৰু বন্ধুহঁতৰ মাজত শেয়াৰ বেছিকৈ কৰি দিব তিয়হ খেতি কৰি আপুনিও স্বাৱলম্বী হ'ব পাৰিব যদিহে আপুনি চেষ্টা কৰে এয়া আমি সময় পৰিলো তিয়হ খেতিৰ ভিতৰতে গছবিলাক চোৱাত বহুত বেছি ধুনিয়া আৰু চকুত দেখাত ইমান বেছি ভাল লাগে মানে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো চাওক গছত ফুল লাগিছে আৰু সৰু সৰু তিয়হ হৈছে তো আপোনালোকে চাই আছে যেটো হল তিয়হ খেতি বৰ্তমান আমি তিয়হ খেতিৰ মাজতে আছো আৰু এটো তিয়হ খেতিৰ কেল হয় এতিয়া এই তিয়হ খেতিবিলাক আমাৰ গাঁৱৰে মানুহবিলাকে কৰিছে যিলোকে মানে অলপ তল জায়গাত থাকে তেওঁলোকে ধান খেতি বেছিভাগে কৰি থাকে কিন্তু অধিকাংশ সময়তে ইয়াতে বানপানী হোৱাৰ কাৰণে ধানবিলাক তল যায় তেওঁলোকৰ ফসল বহুত বেছি নুকসান হৈ যায় হেয়ে তেওঁলোকে ওখ জায়গাত মাটি ভাড়া লৈ পেলে এই তিয়হ খেতিবিলাক কৰি আছে এতিয়া এই তিয়হ খেতি কৰাত কিমান খৰচা হয় আৰু কি বস্তুৰ প্ৰয়োজন হয় আৰু আমি কেনেকৈ কৰিব পাৰিম এই সকলো ডিটেইলছ ভিডিঅ' মই আপোনালোকক দিম যদিহে আপোনালোকে মানে বিচাৰে এতিয়া আপোনালোকে কমেন্টত মোক জনাব যে আপোনালোকে তিয়হ খেতি কেনেকৈ কৰে এই বিষয়ত ভিডিঅ' আপোনালোকে বিচাৰে নেকি আপোনালোকে কমেন্টত জনাব আৰু যদি ভিডিঅ'খন ভাল লাগি থাকে তেনেহলে ভিডিঅ'খন লাইক কৰি দিব আপোনালোকে ভিডিঅ' চাই কিন্তু ভিডিঅ'খন লাইক নকৰে আৰু যদি নতুন হৈ থাকে তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই নোটিফিকেশনখন অল কৰি ৰাখিব মই সকলো সময়তে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ সন্মুখতে লৈ আহি থাকো আৰু যদি আপুনি ভাবে যে মোৰ নিচিনাকৈ বেলেগও এই তিয়হ খেতি কৰি কেনেকৈ সাকসেস হয় বা ভাল টকা উপাৰ্জন কৰিব পাৰে তেনেহলে আপুনি এই ভিডিঅ'খন শেয়াৰ কৰি দিব আপোনাৰ সকলো প্ল্যাটফৰ্মতে যাতে বেলেগও ভিডিঅ'খনৰ পৰা উপকৃত হ'ব পাৰে তেনেহলে আকৌ এবাৰ আপোনালোকৰ লগ হ'ব মোৰ নেক্সট ভিডিঅ'তে আপোনালোকে ষ্টে টিউন থাকিব থ্যাঙ্কস ফৰ ওয়াচিং